এই গোটেই ঘটনাটোৱে প্ৰমাণ কৰিলে কৰবাত নহয় কৰবাত আসলতে ডিব্ৰুগড় আৰক্ষী বেকফুটত থাকি গ'ল। ডিব্ৰুগড় আৰক্ষীৰ পৰা যেনেদৰে আশা কৰা হৈছিল এগৰাকী পিতৃ মাতৃহীন আসলতে শিশু আৰু সেই শিশুগৰাকীক আসলতে ন্যায় প্ৰদানৰ বাবে যেনেদৰে ডিব্ৰুগড় আৰক্ষী যুদ্ধত নামিব লাগিছিল কৰবাত নহয় কৰবাত কিন্তু ডিব্ৰুগড় আৰক্ষীৰ পৰা সেই আশা কৰাৰ দৰে ফলাফল পোৱা নগ'ল। ইয়াৰ কেইবাটাও দিশ আছে, কথাকেইটা এই মুহূৰ্তত আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে চিকিৎসক গৰাকীয়ে ইতিমধ্যে তেওঁৰ পত্নীৰ সৈতে তেওঁৰ ঘৰত বন কৰা কিশোৰী হিচাপে থকা সেইগৰাকীক যি অত্যাচাৰ কৰিছিল সেই অত্যাচাৰৰ কথাসমূহ শুনি আসলতে CWC হতবাক হৈছিল। বেলনাৰ মই কেনেধৰণৰ অপৰাধেৰে অভিযুক্ত চিকিৎসক দম্পতি সেই কথা মই প্ৰথমে ক'ব বিচাৰিছোঁ। কেইবাবাৰো বেলনাৰ ৰুটিবেলা বেলনাৰ মাৰিৰে তেওঁ মূৰত মৰিওৱা হৈছিল আৰু এনেদৰে মৰিওৱা হৈছিল যে মূৰ ফাটি আছিল। যিকণ সময়ত শিশুটি উদ্ধাৰ কৰা হৈছিল সেইকণ সময়ত মূৰেৰে তেজ ওলাই আছিল, কিন্তু কোনোবাৰ নিজে চিকিৎসক হৈ নিজৰ চেম্বাৰ থকাৰ পিছতো সেই কিশোৰীগৰাকীৰ মূৰত অকণমান মলম সানি দিয়া অকণমান দৰৱ পাতি দিয়া কোনো ধৰণৰ ব্যৱস্থা কিন্তু চিকিৎসকগৰাকীয়ে কৰা নাছিলে। তাৰ দ্বিতীয়তে দেখা পোৱা গৈ তেওঁ গাত কেইবাবাৰো গৰম পানী ঢালি দিয়া হৈছিল। গৰম পানী ঢালি দিয়াৰ কথাটো সেই কিশোৰীগৰাকীয়ে নিজে স্বীকাৰ কৰিছে। কিশোৰীগৰাকীয়ে সকলো কথা স্পষ্টকৈ কৈছে, তেওঁ পিঠিত গৰম পানী ঢালি দিয়া হৈছে, হাতত গৰম পানী ঢালি দিয়া হৈছে, কোনোবাৰ গৰম পানী তেওঁ গালৈ এনেদৰে দলিয়াই দিয়া হয় পিছফালৰ পৰা আৰু তেতিয়া তেওঁ গোটেই পিঠিখন পুৰি গৈছিল, কিন্তু এটা বাৰ্ণল মলম আনি কিশোৰীগৰাকীৰ গাত লগাই দিয়াৰ প্ৰয়োজনীয়তা চিকিৎসক দম্পতীয়ে অনুভৱ কৰা নাছিল। তৃতীয় কথাটো হ'ল যে কিশোৰীগৰাকীক যেতিয়া কিশোৰীগৰাকীৰ ওপৰত অত্যাচাৰৰ আন এটা অত্যাচাৰ আছিল যে মানুহে বন গুচাবৰ বাবে যি খন্তিৰ দৰে যি সামগ্ৰী ব্যৱহাৰ কৰে তেনে এইটোখন খন্তি লৈ কেইবাবাৰো দুবাৰকৈ কিশোৰীগৰাকীৰ ভাষ্যমতে দুবাৰকৈ তেওঁ মুখত প্ৰহাৰ কৰা হৈছিল আৰু সেই দুয়োবাৰ প্ৰহাৰ কৰাৰ বাবে তেওঁ 5টাকৈ দাঁত সৰি গৈছিল। ইমান অমানসিক অত্যাচাৰ কৰা সকলো তথ্য প্ৰমাণ বিচাৰিব লাগিছিল, কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে কোনো তথ্য প্ৰমাণ বিচাৰিব নোৱাৰিলে। তথ্য প্ৰমাণ নুগুটালে প্ৰথম ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে অভিযোগ, দ্বিতীয় অভিযোগ হ'ল ডিব্ৰুগড় আৰক্ষীয়ে যিজন অভিযুক্ত চিকিৎসক তেওঁক বিচাৰি উলিয়াব নোৱাৰিলে। তেওঁ ইণ্টাৰিম বেল লৈ আহি তেওঁ আজি মুকলি আকাশৰ তললৈ আহিবলৈ সম্ভৱ হ'ল। তেওঁক এজন চিকিৎসক পলাই থাকিল আৰু চিকিৎসকটো কিন্তু কোনো ক্ৰিমিনেল নহয়, গতিকে তেওঁক বিচাৰি উলিয়াব পৰাটো ডিব্ৰুগড় আৰক্ষীৰ দায়িত্ব আছিল, কিন্তু নোৱাৰিলে আৰু সেইখিনি ক্ষমতা আচলতে ডিব্ৰুগড় আৰক্ষীৰ নাই বুলি ক'বলৈ প্ৰমাণ পোৱা গ'ল। দ্বিতীয় কথাটো হ'ল কিশোৰীগৰাকীক যি অত্যাচাৰ কৰা হৈছিল ঘৰটোৰ ভিতৰত CC কেমেৰা আছিলে, কিন্তু সেই CC কেমেৰাৰ পৰাও তেওঁ আচলতে কিশোৰীগৰাকীক অত্যাচাৰ কৰা কোনো তথ্য ডিব্ৰুগড় আৰক্ষীয়ে উলিয়াব নোৱাৰিলে। তৃতীয় কথাটো হ'ল যে ডিব্ৰুগড় আৰক্ষীক যেতিয়া এই গোটেই ঘটনাটোৰ তদন্তৰ আওতালৈ আহিছিল সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল, সম্ভৱতঃ 136/2024 গোচৰ নম্বৰটো আছিল আৰু সেই গোচৰটোৰ যিখিনি তথ্য প্ৰমাণ আদালতত আচলতে বেইল অবজেকশ্যন হিচাপে তেওঁলোকে দিব লাগিছিল সেইখিনি কিন্তু চৰকাৰী অধিবক্তাৰ হাতত ডিব্ৰুগড় আৰক্ষীয়ে জমা দিব নোৱাৰিলে আৰু ডিব্ৰুগড় আৰক্ষীয়ে চৰকাৰী অধিবক্তাৰ হাতত সেইখিনি জমা দিব নোৱাৰাৰ বাবে চৰকাৰী অধিবক্তাই সেই পৰ্যাপ্ত পৰিমাণৰ এভিডেন্স কিন্তু আদালতত উপস্থাপন কৰিব নোৱাৰিলে। তাৰ সমান্তৰালকৈ যি কিন্তু চিকিৎসকগৰাকীৰ অধিবক্তাই প্ৰমাণ দাঙি ধৰিলে যে সেইগৰাকী কিশোৰী নহয়, তেওঁ এগৰাকী 22 বছৰীয়া যুৱতী, গতিকে তাত যিটো পস্কো এক্ট লাগিছে আৰু সেই কিন্তু প্ৰিভেনশ্যন অফ চাইল্ড সেই এক্টটো তাত নালাগে বুলি তেওঁলোকে সেই কথাটোত উপস্থাপন কৰিবলৈ সক্ষম হ'ল আৰু তাৰ প্ৰমাণ হিচাপে 22 বছৰ বয়স হোৱা বুলি এখন পান কাৰ্ড তেওঁলোকে তাত জমা দিলে আৰু সেই পান কাৰ্ডখনত তেওঁলোকে কৈছে যে এইখন পান কাৰ্ড আৰু এই পান কাৰ্ড থকা এইগৰাকী আচলতে কিশোৰী নহয়, যুৱতী, প্ৰথম কথা। আৰু যাৰ বাবে আবেদন কৰা হৈছিল যে সেই তাৰ পৰা সেই নিৰ্দিষ্ট ধাৰাটো পস্কো এক্টটো তাৰ পৰা ৰিমুভ কৰিব লাগে। তাৰ সমান্তৰালকৈ কৈছে যে কিশোৰীগৰাকী সেই দম্পতীৰ শিশু এগৰাকী তেওঁ কিছু জটিল ৰোগাগ্ৰস্ত আৰু তেওঁক কিছু কেয়াৰৰ প্ৰয়োজন আছে, সেয়েহে তেওঁলোকক আচলতে জামিন বিচৰা হ'ল, কিন্তু সেই জামিন আদালতে দিলে। আমি আদালতৰ ৰায়ক অৱমাননা কৰিব বিচৰা নাই, কিন্তু গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত এখন সুস্থ সমাজে বিচৰাৰ দৰে এখন আচলতে ভদ্ৰ সমাজে বিচৰাৰ দৰে কোনো ধৰণৰ কিন্তু কাৰ্যকলাপ সামগ্ৰিকভাৱে ডিব্ৰুগড়ত এই 136 নম্বৰ যিটো গোচৰ এই গোচৰটোত কিন্তু দেখা পোৱা নগ'ল। ডিব্ৰুগড় আৰক্ষীৰ হেমাহি স্পষ্ট, চৰকাৰী অধিবক্তাৰ হেমাহি স্পষ্ট, গতিকে তেওঁলোকৰ স্পষ্টভাৱে তেওঁলোকে আওকাণ কৰাটো ক'ৰবাত নহয় ক'ৰবাত আচলতে ডিব্ৰুগড় আৰক্ষীক
চিকিৎসকগৰাকীয়ে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ল নেকি এনে প্ৰশ্ন কিন্তু উত্থাপন হ'ব ডিব্ৰুগড় আৰক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আচলতে এই চিকিৎসকগৰাকীৰ যিটো হাতোৰা যি হাতোৰা ইতিমধ্যে বহুতকে ইতিমধ্যে সেই হাতোৰাত ভৰাবলৈ চিকিৎসকগৰাকীয়ে চেষ্টা অব্যাহত ৰখাৰ অভিযোগ আছে সেই হাতোৰাত ক'ৰবাত নহয় ক'ৰবাত ডিব্ৰুগড় আৰক্ষী সোমাই পৰিল নেকি তাৰো কিন্তু সন্দেহৰ আৱৰ্তলৈ আহিছে কাৰণ কিয় সাফিচিয়েণ্ট এভিডেন্স থকাৰ পিছত সেই ভাষ্যখিনি কিয় তাত উপস্থাপন কৰা আদালতত নহ'ল ধৰি লৈছোঁ যদি তেওঁ 22 বছৰীয়া এগৰাকী যুৱতী তেতিয়াহ'লে তেওঁৰ যদি CRPCৰ 164 নং ধাৰাত যদি তেওঁ ভাষ্য ৰেকৰ্ড কৰা হ'লহেঁতেন তেতিয়াহ'লে সেই ভাষ্যও কিন্তু কাইলৈ আদালতত উপস্থাপন কৰিব পৰা গ'লে তেওঁ স্পষ্টকৈ য'ত চিকিৎসক দম্পতীৰ অমানসিক অত্যাচাৰৰ কথা কিন্তু সেইগৰাকী কিশোৰীয়ে কৈ যাব ধৰি লৈছোঁ তেওঁ কিশোৰী নহয় ধৰি লৈছোঁ তেওঁ যুৱতী নহয় তেওঁ কিশোৰী তেতিয়াহ'লে তেওঁৰ যি ভাষ্য CWCয়ে ৰেকৰ্ড কৰিছিল সেই ভাষ্য কিয় আচলতে বেইল অবজেকশ্যনত কিয় আচলতে উপস্থাপন কৰা নহ'ল তেওঁ অমানসিক অত্যাচাৰ কৰাৰ কথা ঘটনা প্ৰতিটো ঘটনা তেওঁ বৰ্ণনা কৰিছে CWCৰ আগত তাৰপিছত কিয় কেনেদৰে আচলতে ওলাই আহিবলৈ সক্ষম হ'ল কিয় আচলতে এনেধৰণৰ সমাজৰ আচলতে অপতৃণৰ ৰূপ লোৱা একাংশ মুখা পিন্ধা ভদ্ৰলোক মুকলিকৈ ওলাই আহিব পাৰে সেই কথাটো কিন্তু আজিৰ তাৰিখত পৰি অতি দুখ লগা অতি ৰহস্যজনক আৰু অতি আচলতে বেদনাদায়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ